একশন কৰা নচলিব পাহাৰ কাটি গছ কাটি আমাক উন্নয়ন নালাগে পাহাৰ কাটি গছ কাটি কৰা উন্নয়ন আমাক নালাগে আৰু একগোট হৈ আমি বুজিব লাগিব যে আজি কাজিৰঙা ইকো সেন্সিটিভ জোন যে ভাগ কৰা যে এটা প্ৰস্তাৱ চৰকাৰে যে আগবঢ়াই লৈ গৈছে তাৰ লগতে জড়িত হৈ আছে প্ৰণৱ দলেক NSA অধীনত গ্ৰেপ্তাৰ কৰা তাৰ লগত জড়িত হৈ আছে ইংলে পথাৰত আদিবাসী পৰিয়ালৰ ঘৰ জোৰ জবৰন লৈ তাত এটা হোটেল নিৰ্মাণ কৰা এই গোটেইবোৰ বিষয়বোৰ পৃথক নহয় এই গোটেইবোৰ বিষয় একে তাত এটাই সিদ্ধান্ত আছে বিজেপি দলসকলৰ স্বাৰ্থ আজি তেওঁলোকৰ স্বাৰ্থৰ বাবে য'ত তেওঁলোকৰ ইচ্ছা তাত তেওঁলোকে ৰিজৰ্ট বনায় এতিয়া তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে নে নাই ভূমি পট্টা আছে নে নাই মাটি অধিকাৰ আছে নে নাই এইখিনি তেওঁলোকে নাচায় ইয়াত জড়িত আছে মন্ত্ৰী বিধায়কসকলৰ আজি তেওঁলোকে চাৰিওফালে যে বাগান লৈ আছে সেই স্বাৰ্থ ইয়াত জড়িত হৈ আছে ক'ৰবাত মন্ত্ৰীৰ বাগান ক'ৰবাত বিধায়কৰ বাগান আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াত জড়িত হৈ আছে তেওঁলোকে অবৈধ কয়লা অবৈধ পাথৰ অবৈধ শিলৰ মাফিয়া পৰা যি পইচা তেওঁলোকে পায় তাৰ স্বাৰ্থ এই গোটেই বিষয় লৈ জড়িত হৈ আছে সেইকাৰণে আজি অসমৰ জনসাধাৰণৰ মাজত জনজাগৰণ হৈছে আমি দেখিছো যে কেনেদৰে ৰাজনৈতিক নেতাসকলৰ স্বাৰ্থৰ বাবে আজি উজনি অসমত কিদৰে আজি বানপানী এটা হাহাকাৰ এটা পৰিস্থিতি সৃষ্টি হৈছে যিদৰে অবৈধ কয়লা খনন যিদৰে অবৈধ গছ গছনিবোৰ কৰ্তন কৰা গৈছে যাৰ ফলত আজি প্ৰায় 4,000কে ওপৰত ঘৰবোৰ একদম সম্পূৰ্ণভাৱে নষ্ট হৈ গ'ল 100 ওপৰত মানুহবোৰ আজি তেওঁলোকৰ নিজৰ প্ৰাণ হেৰুৱাবলৈ কৈছে এনেকুৱা এটা সময়ত য'ত আমি বিচাৰিছিলো যে চৰকাৰ সংবেদনশীল হ'ব চৰকাৰে প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিব এনেকুৱা এটা সময়ত য'ত শিক্ষা ল'ব লাগে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শিক্ষা লোৱা নাই বিপৰীত তেওঁলোকে দেখিছে যে অবৈধ কয়লাৰ পৰা কিমান পইচা তেওঁ ল'ব পাৰে সেইটোৱে তেওঁলোকে গুৰুত্ব দিছে আৰু সেইকাৰণে আইনীভাৱে সুৰক্ষা দিবলৈ ইয়াৰ পৰা কাৰ্বি আংলংলৈ যিমানবোৰ ষ্ট'ন অবৈধ ষ্ট'ন কোৱাৰীবোৰ আছে যিমানবোৰ অবৈধ ষ্ট'ন ক্ৰাছাৰবোৰ আছে যিমানবোৰ অবৈধ মাইনিংবোৰ চলি আছে গছ গছনিবোৰ চলি আছে তেওঁলোকক কেনেদৰে আইনী সুৰক্ষা প্ৰদান কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ এটা চিন্তা আৰু লগে লগে আজি তেওঁলোকৰ বাবে গোটেই অসম তেওঁ আদানীক চম্ভাই দিবলৈ বিচাৰে গোটেই অসম আদানীক তেওঁলোকে চম্ভাই দিবলৈ বিচাৰে সেইকাৰণে আদানী আম্বানী ক'ত কাৰ্বি আংলঙত ডাঙৰ ডাঙৰ মাইনিং অপাৰেশ্যন কৰিব পাৰে ডাঙৰ ডাঙৰ কমাৰ্চিয়েল মাইনিং কৰিব পাৰে তাৰ বাবে এতিয়াৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰা এটা প্ৰস্তাৱ হ'ল এই ইকনমিক সেন্সিটিভ জোন সেইকাৰণে আজি আমি মাত্ৰ এই ইকনমিক সেন্সিটিভ জোনৰ লোকে আমি সীমিত থাকিবলৈ নহ'ব আমি গোটেই আমাৰ কাজিৰঙা সুৰক্ষাৰ বাবে আমি ওলাই আহিব লাগিব কাজিৰঙা সুৰক্ষা প্ৰদান কৰাৰ বাবে আমি প্ৰথমে স্থানীয় মানুহৰ বাবে চিন্তা কৰিব লাগিব এই অঞ্চলৰ পৰা এটা সময়ত ময়ো সাংসদ আছিলো মানুহবোৰে যেতিয়া মই 2014 চনত প্ৰথমবাৰ বাবে যেতিয়া সাংসদ হলো তেতিয়া আমাৰ মানুহবোৰে কয় যে আমাৰ হাতীৰ সমস্যা আটাইতকৈ ডাঙৰ সমস্যা হাতীৰ উৎপাত বহুত হাতীয়ে আমাৰ পথাৰত সোমায় আৰু লাহে 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 পিছত মানুহবোৰে ক'লে এতিয়া বাঘ সোমাই গৈছে আমাৰ বাগানৰ বাঘ সোমাই গৈছে আমাৰ ঘৰৰ ভিতৰত বাঘ সোমাই গৈছে এতিয়া আপোনালোকে ভাবি চাওক এই বানপানীৰ এই অঞ্চলত যেতিয়া আমি চাৰিওফালে মাইনিং কৰা যাব তেতিয়া এই হাতী আৰু মানুহৰ সংঘাত কমিব নে বাঢ়িব
কমিব নে বাঢ়িব? আজি সাধাৰণ মানুহৰ জীৱনৰ ওপৰত যিদৰে আজি বাঘ আজি জপিয়াই আজি মানুহৰ ঘৰৰ ওপৰত সোমাইছে, এনে ধৰণৰ আক্ৰমণ আগন্তুক দিনত এনে চাৰিওফালে মাইনিং হলে কোৱাৰী খুলিলে এইবোৰ কথাবোৰ কমিব নে বাঢ়িব? সেইকাৰণে আজি আমি আমাৰ স্থানীয় ৰাইজৰ কথাবোৰ গম পাইছো যে আজি তেওঁলোকে খাতিৰ মানুহৰ সমস্যাটো কমিবলৈ বিচাৰে, কিন্তু যি ধৰণৰ আজি তেওঁলোকৰ প্ৰস্তাৱ এইখন চৰকাৰে লৈছে, পৰৱৰ্তী দিনত হাতী মানুহৰ সংঘাত আৰু বৃদ্ধি হ'ব, বাঘৰ সমস্যা বৃদ্ধি হ'ব, বান্দৰৰ সমস্যা বৃদ্ধি হ'ব। আপোনালোকৰ স্থানীয় কাইলৈ গৈ বানপানী কি ৰূপ ধাৰণা লয় কোনোৱে ক'ব নোৱাৰিব। যিদৰে কেতিয়াও শিৱসাগৰত নাজিৰাত নেপালী কোটি মানুহবোৰে কৈছে আমি জীৱনত কেতিয়াও এনেকুৱা বানপানী পৰিস্থিতি দেখা পোৱা নাই। কাইলৈ গৈ যদি কাৰ্বি আংলঙত বহুত কেইটা তেওঁলোকে মাইনিং বহুত কেইটা কোৱাৰী কৰে, ইয়াত আমাৰ মধ্য কাজিৰঙা কহৰা আমাৰ ডিফলু ডিচয় কি সাংঘাতিক প্ৰভাৱ পৰিব কোনো আমি ক'ব নোৱাৰিম। সেইকাৰণে আজি আমি সকলোৱে দায়িত্ব সহকাৰে আমি ওলাই আহিব লাগিব। আৰু আজি আমি মাত্ৰ এই অনুষ্ঠান লৈ আমি নিজৰ কাৰ্যসূচী সীমিত ৰাখিব নোৱাৰো। আমি আগন্তুক দিনতো আমি নিজৰ সংগ্ৰাম চলাই থাকিব লাগিব। আমি সংগ্ৰাম আমি চলাম যে আজি NSA যিদৰে NSA ব্যৱহাৰ কৰি সমাজৰ বাবে যিসকলে মাত মাতে তেওঁলোকৰ কণ্ঠ ৰুধিবলৈ যি এটা হতিয়াৰ আজি বিজেপি চৰকাৰে লৈছে, এই ধৰণৰ NSA ব্যৱহাৰ কৰা পদক্ষেপ আমি গৰিহণা দিছো আৰু প্ৰণৱ দলে সোনকালে তেওঁলোকক ৰেহাই দিয়ক আমি তাৰ দাবী জনাইছো। আজি প্ৰণৱ দলেৰ লগত বিভিন্ন মানুহক আজি প্ৰথমতে আৰেষ্ট কৰিছিল, গ্ৰেফতাৰ কৰিছিল, সকলোৱে বেল পালে আৰু যি তেওঁলোকে বেল পালে বেলৰ পৰা বচাবলৈ বেল যে তেওঁলোকে আগন্তুক দিনত নাপায় তাৰ বাবে মাত্ৰ প্ৰণৱ দলে ওপৰত NSA গোচৰ লগালে, NSA কেছ লগালে। বাকীখিনিৰ ওপৰত NSA কেছ নাই, মাত্ৰ প্ৰণৱ দলেৰ ওপৰত NSA কেছ। কিয়? আমি এখন চৰকাৰৰ পৰা সুধিবলৈ বিচাৰিছো যে ইমান কিয় ভয় কৰে? আজি ইয়াত আমি নিজৰ গণতান্ত্ৰিক যে অধিকাৰ, সংবিধানত উল্লেখিত যে অধিকাৰ, মাত্ৰ শান্তিপ্ৰিয়ভাৱে আমি প্ৰতিবাদ কৰিছো, কিন্তু প্ৰতিবাদৰ পৰা চৰকাৰে ইমান ভয় কিয় কৰে আজি আমি প্ৰশ্ন কৰিবলৈ গৈছো। আৰু কিছু আমি প্ৰশ্ন উত্তৰ আমি লাভ কৰিছো যে এইখন চৰকাৰ বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ ৰাজনীতি ভয়ৰ ওপৰত নিৰ্ভৰ। যেতিয়ালৈকে ভয়ৰ পিঞ্জৰাত মানুহবোৰক আবদ্ধ কৰি ৰাখিব তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা আগবাঢ়ি যাব। কিন্তু যিদিনা ভাৰতৰ জেনজি, যিদিনা অসমৰ নৱপ্ৰজন্ম, যিদিনা অসমৰ গাঁৱৰ সমাজ এই ভয়ৰ পিঞ্জৰা ভাঙি ওলাই আহে, একেৰাহে চৰকাৰ সলনি হ'ব, বিজেপি চৰকাৰ যাব, মুখ্যমন্ত্ৰী নিজৰ চকীৰ পৰা তেওঁলোকে এৰিব হ'ব। সেইকাৰণে আমি দেখিছো যে কেনেদৰে দিল্লী যন্তৰ মন্তৰত সৰু ল'ৰা ছোৱালীবোৰ আজি তেওঁলোকে একদম ভয় কৰা নাই, নিৰ্ভয় হৈ তেওঁলোকে ওলাই আহিছে, হাঁহি ধেমালি লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে। তাৰ পৰা কিছু প্ৰেৰণা লৈ আমি নিজৰ মাজত যি অন্তৰত ভয় সোমাই আছে এই ভয়টো প্ৰথমে ওলাব লাগিব। আমি নিজৰ মাজত যে ভয় আছে যে আমি মুখখন খুলিব নোৱাৰো, আমি সভালৈ যাব নোৱাৰো, আমি প্ৰশ্ন সুধিব নোৱাৰো, যদি আমাৰ নিজকে সুৰক্ষা দিব লাগে প্ৰথমে নিজৰ ভিতৰত সেই ভয়টো নাইকিয়া কৰিব লাগিব। মই তাৰ বাবে সকলোকে অনুৰোধ কৰিছো। আৰু সেইকাৰণে নিজৰ মাজত থকা এই ভয়, বিজেপি দলৰ দ্বাৰা সৃষ্টি কৰা ভয় যদি সহজভাৱে শেষ কৰিব লাগে তেতিয়া আমি নিজৰ মাজত একগোট হ'ব লাগিব, আমি নিজৰ মাজত একতা দেখাব লাগিব। আমি সকলে একগোট হলে বিজেপি যিমানে পুলিচ পঠাক নপঠাক সদায় জনসাধাৰণৰ লোকতান্ত্ৰিক শক্তি আটাইতকৈ শক্তিশালী, এই কথা কেতিয়াও পাহৰি যাব নালাগে। চৰকাৰ দমন নীতি নচলিব। সেইকাৰণে আজি ইয়াত উপস্থিত থকা আমি সকলোকে যি দূৰ দূৰণিৰ পৰা আহিছে, যি ভয়ৰ ৰাস্তা ত্যাগ কৰি আজি বিভিন্ন আজি প্ৰণৱ দলেৰ বাবে হওক,
ইংলেণ্ড পথাৰৰ আমাৰ গোৱালা বাইদেউৰ বিভিন্ন পৰিয়ালসকলৰ বাবে হওক, আজি স্থানীয় ৰাইজৰ যে মানুহৰ হাতী সমস্যা সম্পৰ্কত তেওঁলোকৰ হৈ যে মাত মাতিবলৈ যে দূৰ দূৰণিৰ পৰা আমাৰ সতীৰ্থসকল আহিছে, মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি চাওক, আমাৰ সামান্য কিছু মানুহ আমি ইয়াত একগোট হৈছো। আমাৰ কিছু মানুহ একগোট হৈ চাই মুখ্যমন্ত্ৰীৰ লগে লগে আজি গুৱাহাটীত প্ৰেছ মেইল দিছে, মিডিয়াত প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হৈছে, কিয় বুজাবলৈ তেওঁলোকে বাধ্য হৈছে যে কিয় তেওঁলোকে কৰিছে। চাওক, অলপ আমি মানুহবোৰ একগোট হলে মুখ্যমন্ত্ৰী প্ৰেছ মেইল দিবলৈ বাধ্য হৈছে। আৰু অলপ যদি আমি শক্তিশালী হওঁ, এই ইকনমিক সেন্সিটিভ জোন যে প্ৰস্তাৱ এই চৰকাৰে বাতিল কৰিব আৰু কাৰ্বি আংলঙত যিদৰে তেওঁলোকে অবৈধ আৰু কমাৰ্চিয়েল মাইনিং কৰিবলৈ বিচাৰে আৰু আমাৰ স্থানীয় মানুহবোৰ আজি দৰিদ্ৰৰ সীমাতলত ঠেলি দিবলৈ বিচাৰে, এই গোটেই ৰণকৌশল আমি তেওঁলোকৰ বাধা দিব পাৰিম আৰু তেওঁলোকৰ বাধ্যমূলক কৰাই পিছাব পাৰিম। সেইকাৰণে মাত্ৰ আগবাঢ়ি যাওক, আমি সকলোৱে একগোট হৈ আছো। আজিৰ তাৰিখত আপোনালোকৰ সমৰ্থনে আমাক যথেষ্ট সাহস প্ৰদান কৰিছে, খুব সুন্দৰভাৱে সকলোৱে নিজৰ কথাবোৰ কৈছে। মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা, ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি কাজিৰঙা সুৰক্ষা প্ৰদান কৰিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা প্ৰদান কৰিব লাগিব। বিজেপি চৰকাৰ মুৰ্দাবাদ। বিজেপি চৰকাৰ অত্যাচাৰ নচলিব। বিজেপি চৰকাৰ দমন নীতি নচলিব। ইকনমিক সেন্সিটিভ জোনৰ হ্ৰাস কৰাৰ প্ৰপ'জল বাদ দিয়ক। বিজেপি চৰকাৰ হুঁচিয়াৰ। হিমন্ত বিশ্ব নকলাগিৰি নচলিব। কাজিৰঙাক ৰক্ষা কৰক। কাজিৰঙাত পাহাৰ কটা নচলিব। কাজিৰঙা মাটি ৰক্ষা কৰক। ইক'চেন্সিটিভ জোন হ্ৰাস কৰা নচলিব। পাহাৰ কাটি গছ কাটি আমাক উন্নয়ন নালাগে। পাহাৰ কাটি গছ কাটি কৰা উন্নয়ন আমাক নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙা ধ্বংস নচলিব। ইক'চেন্সিটিভ জোন হ্ৰাস কৰা নচলিব। কাজিৰঙাৰ মাটি বেদখল নচলিব। পাহাৰ কাটি গছ কাটি বনাঞ্চল ধ্বংস কৰা নচলিব। কাজিৰঙা ৰক্ষা কৰক। কাজিৰঙাৰ ভূমি দখল কৰা নচলিব। কাজিৰঙাত মাটি খনন নচলিব। কাজিৰঙাত শিলৰ খনন নচলিব। ইক'চেন্সিটিভ জোন হ্ৰাস কৰা নচলিব। ইক'চেন্সিটিভ জোন হ্ৰাস নচলিব। কাজিৰঙাক ৰক্ষা কৰক। কাজিৰঙাক ৰক্ষা কৰক। পাহাৰ বনাঞ্চল ৰক্ষা কৰক। পাহাৰ বনাঞ্চল ৰক্ষা কৰক। ইনকলাব।